জিএনএম নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। নিজৰ মোবাইলত ৰিজাল্ট চাবলৈ প্ৰথমতে কাম কৰিবা এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছো, লিংকত ক্লিক কৰি দিবা। তাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। তাৰ পিছত চোৱা এই পেজৰ তলত ইয়াতে আছে SSU HS GNM ৰিজাল্ট। ক্লিক হিয়াৰ অপশ্যন, এই অপশ্যনত ক্লিক কৰি দিবা। যেতিয়াই ক্লিক কৰিবা তাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। তাৰ পিছত তোমালোকে কাম কৰিবা ইয়াতে তোমালোকে কি লিখিবা এপ্লিকেশ্যন নম্বৰ আৰু ইয়াতে পাছৱৰ্ড আৰু ইয়াতে লগইন কৰি দিবা। যদি কোনোবাই কেণ্ডিডেট পাছৱৰ্ড পাহৰি গৈছে সেইসকল কেণ্ডিডেট ফৰগট পাছৱৰ্ড অপশ্যনত ক্লিক কৰি এপ্লিকেশ্যন নম্বৰ জন্মৰ তাৰিখ এণ্টাৰ কৰি এই অপশ্যনত ক্লিক কৰি দিলে পাছৱৰ্ড আকৌ মোবাইলত আহিব। এতিয়া মই এইখিনি ফিল আপ কৰি লগইন অপশ্যনত ক্লিক কৰিম। হোৱাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াতে চোৱা স্কোৰ কাৰ্ড আছে, লেফ্ট চাইড অৰ্থাৎ বাওঁফালে স্কোৰ কাৰ্ড আছে, এই অপশ্যনত ক্লিক কৰি দিবা। তাৰ পিছত কি কৰিবা ডাউনলোড কৰিবা PDF ফৰ্মেটত। এতিয়া মই কি কৰিম ওপেন কৰিম যিখন স্কোৰ কাৰ্ড আছে। চোৱা ইয়াতে স্কোৰ কাৰ্ড তোমালোকে চাব পাৰিবা। ইয়াতে কি চাব পাৰিবা তুমি টোটেল কিমান নম্বৰ পাইছা এন্ট্ৰেন্স পৰীক্ষাত আৰু তোমাৰ ৰেংক কিমান ইয়াতে চাব পাৰিবা। এতিয়া কাম কৰা এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছো, লিংকত ক্লিক কৰি ডাউনলোড কৰি লোৱা। তাৰ পিছত কোনে চিট পাব নাপাব এইবিলাক পিছত ডিছকাছ কৰিম। কাট অফ কিমান যাব পাৰে সম্পূৰ্ণ ডিটেইলছ নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। এতিয়া তোমালোকে নিজে মোবাইলত ৰিজাল্টটো এবাৰ চেক কৰি লোৱা।